নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 1 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত আসনৰ বুজাবুজিক লৈ আলোচনা চলি আছে অখিল গগৈ সাক্ষাতৰ বাবে জিএমচিএইচত গৈছে লুৰিণজ্যোতি গগৈ আৰু জিএমচিএইচত এবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সাক্ষাতৰ বাবে উপস্থিত হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অসমলৈ আহি আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ হৈ এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাব অৰবিন্দ কেজৰিৱালে আৰু আজি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতা দুজনৰ মাজতে আলোচনা হৈছে আৰু সমাপ্ত হৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজৰ বৈঠক আৰু গুৱাহাটীৰ জিএমচিএইচত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত আলোচনা কৰা হৈছে আৰু অসমলৈ এইবাৰ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী হৈ দিল্লীৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে এই সন্দৰ্ভত কেজৰিৱালৰ সৈতে যোগাযোগ চলি আছে দুয়োটা দলৰ নেতৃত্বৰ আৰু আজি এই কথা ঘোষণা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি জিএমচিএইচত লুৰিণজ্যোতি গগৈ আৰু অখিলৰ মাজত অনুষ্ঠিত হৈছে এক বৃহৎ বৈঠক আৰু প্ৰায় 2 ঘণ্টা ধৰি চলা এই বৈঠকৰ অন্তত লুৰিণজ্যোতি গগৈয়ে কয় অতি শীঘ্ৰে দুই দলে প্ৰকাশ কৰিব প্ৰাৰ্থীত্বৰ তালিকা আসন বুজাবুজিৰ সন্দৰ্ভত আলোচনা হৈছে এই বৈঠকখনত আৰু প্ৰথম পৰ্যায়ৰ গৰিষ্ঠ সংখ্যক সমষ্টিত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা আৰু লুৰিণজ্যোতি গগৈয়ে কৈছে বড়োভূমিত এবাৰ নিৰ্বাচনী ৰণদংকা প্ৰস্তুত কৰিছে দুয়োটা ৰাজনৈতিক দলে আনহাতে বৈঠকৰ মাজত জিএমচিএইচত ভিৰ কৰে প্ৰাৰ্থিত প্ৰত্যাশী অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 27 মাৰ্চৰ পৰা নিৰ্বাচনৰ বাবে কি বিধি মানিব লাগিব আপুনি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই এই কথা ঘোষণা কৰিলে আজি আৰু নিৰ্বাচনী বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু ভোট গ্ৰহণৰ সময়ত বিষয়াসকলে পিপি কিট পৰিধান কৰিব লাগিব অসমত হ'বলগীয়া 3টা পৰ্যায়ত অসম বিধানসভা নিৰ্বাচনৰ বাবে সংবাদ মাধ্যমক আজি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰশিক্ষণ প্ৰদান কৰে লগতে নিৰ্বাচনত মানিবলগীয়া কেতবোৰ নীতি নিৰ্দেশনাৰ কথাও সদৰি কৰিছে আৰু তাৰ ভিতৰত কোভিড-19ৰ বিধি ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰা হৈছে আৰু এই নিৰ্বাচনত এইবাৰ নিৰ্বাচনত কৰা হৈছে এই নতুন নিয়ম আৰু কোভিড আক্ৰান্তই শেষৰ ঘণ্টাত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি এইবাৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া ৰাহুল দাসে উল্লেখ কৰে আৰু দ্বিতীয় কাৰণটো হৈছে নিৰ্বাচনী বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু ভোট গ্ৰহণৰ সময়ত বিষয়াসকলে পিপি কিট পৰিধান কৰিব লাগিব আৰু নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পঞ্জীয়নকৃত দলৰ 40 জন ষ্টাৰ কেম্পেইনাৰে আৰু অপঞ্জীকৃত দলৰ 20 জন ষ্টাৰ কেম্পেইনাৰে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব পাৰিব আৰু তাৰ পিছৰ কাৰণটো হৈছে নিৰ্বাচনৰ পূৰ্বে সংবাদ মাধ্যমে অপিনিয়ন পোল কৰাত বাধ্যবাধকতা নাথাকিব যদিও সোশ্যাল মিডিয়াৰ ওপৰত নিৰ্বাচন আয়োগে কঠোৰ নজৰ ৰাখিব বুলি সদৰি কৰে অসমৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া ৰাহুল দাসে অসমৰ এবাৰ অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰত এটা ডাঙৰ ঘোষণা কৰিছে এনআৰচিত নাম নথকা সকলেও 2021 চনৰ ভোটদান সম্পূৰ্ণ কৰিব পাৰিব ডি ভোটাৰসকলে ভোটদান কৰিব নোৱাৰিব আৰু অসমত 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিলত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসমত অসম বিধানসভা নিৰ্বাচন ভোট গ্ৰহণৰ নীতি নিয়মাৱলীৰ নিৰ্বাচন আয়োগে এইবাৰ ইতিমধ্যে ঘোষণা কৰিছে আৰু এই বহুতো নীতি নিয়ম মানি এইবাৰ 2021 চনৰ নিৰ্বাচন সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে স্পষ্ট কৰিছিল যে যিসকলৰ নাম সদ্য ঘোষিত এনআৰচিৰ তালিকাত বাদ পৰিছে তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত আছে তেনেহলে তেওঁলোকে ভোট দিব পাৰিব সাহসীয় বিজেপিয়ে এই ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিলেও ইউডিএফ আৰু কংগ্ৰেছ দলে এই সিদ্ধান্তক স্বাগতম জনাইছে বিৰোধীয়ে এনআৰচিত বাদ পৰা সকলৰ লগতে বিদেশী ন্যায়াধিকৰণে এইবাৰ বিদেশী আখ্যা নিদিয়া বিচৰা দিন এইবাৰ ডি ভোটাৰ সকলকো ভোটাধিকাৰ দিবলৈ দাবী কৰিছিল উল্লেখযোগ্য যে 2019 চনৰ 31 আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত তালিকাত মুঠ 3.19 কোটি আবেদনকাৰীৰ এবাৰ আবেদনকাৰীৰ মাজত বাদ পৰিছিল প্ৰায় 19 লাখ লোকৰ নাম উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শুদ্ধতাক এইবাৰ সাহসীয় বিজেপি সহ বিভিন্ন জনে অসন্তুষ্টি প্ৰকাশ কৰি শুদ্ধ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল আৰু এইটো দাবী জনাই ন্যায়ালয়ৰ কাষ চাপিছিল
অৱশেষত নাগৰিকপঞ্জীত নাম নথকা সকলেও ভোটদান কৰিব পাৰিলেও ভোট দিব নোৱাৰিব ডি ভোটাৰসকলে। এবাৰ ডি ভোটাৰসকলৰ বাবে এটা বেয়া খবৰ। বৰ্তমান ৰাজ্যত থকা 1.08 লাখ ডি ভোটাৰ বঞ্চিত হ'ব ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা। মুখ্য নিৰ্বাচন বিষয়া নীতিন খাৰেই যোৱা শনিবাৰে এই কথা স্পষ্ট কৰে আৰু উল্লেখযোগ্য যে যোৱা বছৰ বিধানসভাত দাখিল কৰা 1.13 লাখ ডি ভোটাৰৰ তুলনাত এই সংখ্যা চলিত বৰ্ষত বহুত কমি গৈছে। আৰু এটা ডাঙৰ খবৰ, ইয়াৰ পূৰ্বে জানুৱাৰী মাহত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কৈছিল যে ভোটাৰ তালিকাত নাম থকা কিন্তু NRCত নাম নহাসকলে এইবাৰ বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব। আৰু ইফালে ভোট গ্ৰহণক লৈ অতিৰিক্ত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাহুল দাসে আজি জনাইছে এই বহুকেইটা নীতি নিৰ্দেশনা। আৰু এই নীতি নিৰ্দেশনা অনুসৰি প্ৰথমতে উল্লেখ কৰা আছে আৰু নিৰ্বাচনৰ বাবে বহুকেইটা নিৰ্দেশনা জাৰি কৰিছে আজি। কোভিড আক্ৰান্ত শেষৰ ঘণ্টাত পাব ভোটদানৰ সুবিধা আৰু কোভিড আক্ৰান্তৰ লগতে পলিং বিষয়ৰ বাবে থাকিব পিপি কিট। আৰু এইবাৰ ভোটৰ সময় পুৱা 7 বজাৰ পৰা 6 বজালৈ হ'ব সন্ধিয়া। আৰু এইবাৰ BLOৰ পৰা লাভ কৰিব পোষ্টেল বেলটৰ আবেদন। আপোনাৰ অঞ্চলত থকা BLOৰ পৰা এইবাৰ আপোনালোকে পোষ্টেল বেলটৰ আবেদন আপোনালোকে লাভ কৰিব পাৰিব। আৰু অধিসূচনা জাৰি কৰাৰ 5 দিনৰ ভিতৰতে দাখিল কৰিব লাগিব আবেদন। আৰু প্ৰতিটো ভোট কেন্দ্ৰত ভোটাৰসকলৰ বাবে থাকিব থাৰ্মেল স্কেনৰ ব্যৱস্থা। আৰু ঘৰে ঘৰে 5জনকৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। ছ'চিয়েল মিডিয়াৰ ওপৰত থাকিব কঠোৰ নিৰীক্ষণ আৰু কনভয়ত 5খন বাহনৰ মাজত থাকিব লাগিব দূৰত্ব। আৰু পলিং বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব কোভিড ভেকচিন। আৰু এই নিৰ্বাচনৰ বাবে প্ৰয়োজন হ'ব প্ৰায় 4 লাখ ভেকচিন। প্ৰতিজন প্ৰাৰ্থীয়ে অৱগত কৰিব লাগিব ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ সবিশেষ। আৰু অপিনিয়ন পোলৰ ক্ষেত্ৰত নাই বাধ্যবাধকতা। ষ্টাৰ কেম্পেইনাৰ পঞ্জীয়নভুক্ত দলৰ বাবে 40 জন হৈছে। আৰু এইবাৰ অপঞ্জীয়নভুক্ত দলৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ সংখ্যা 20 জন। ষ্টাৰ কেম্পেইনাৰৰ ব্যয় হ'ব এবাৰ কেম্পেইনাৰৰ ব্যয় হ'ব নিজৰ দলৰ নামত। আৰু আন কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। Z+ নিৰাপত্তা থকা কেম্পেইনাৰে অতিৰিক্তভাৱে লাভ কৰিব আন এখন বাহন। ষ্টাৰ কেম্পেইনাৰৰ ব্যয় নিজৰ সমষ্টিত হ'লে প্ৰাৰ্থীৰ একাউণ্টতে ধৰা হ'ব বুলি উল্লেখ কৰে। ব্যক্তিগত পৰ্যায়ত প্ৰাৰ্থীক সমালোচনা কৰিব নোৱাৰিব ৰাজনৈতিক নেতাই। এইবাৰ নিৰ্বাচনত মুঠ 2,32,44,454 জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাব। ইয়াৰ ভিতৰত পুৰুষৰ ভোটাৰৰ সংখ্যা হৈছে 1,17,42,661 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,14,43,259 গৰাকী। আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে অসমত 442 জন। আৰু কোভিড প্ৰটকলৰ মাজত মুঠ 33,530টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ সম্পূৰ্ণ কৰিব। BPFৰ নেতা হাগ্ৰামা মহিলাৰীয়ে বিজেপি ত্যাগ কৰাৰ পাছতে এইবাৰ মন্তব্য প্ৰদান কৰিছে বৰ্তমানৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ পৰা কংগ্ৰেছৰে সম্পৰ্ক BPFৰ সৈতে। আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা ঘোষণা কৰে। BPFৰ নেতা হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগদান কৰাত অলপো আচৰিত হোৱা নাই নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে কৈছে কংগ্ৰেছৰ লগত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰ বুজাবুজি আছিল আগৰ পৰাই। ইফালে অসম জাতীয় পৰিষদৰ নতুনকৈ দিয়া প্ৰতীক জাহাজক কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে নিৰ্বাচনী প্ৰতীক নিৰ্বাচন আয়োগে দিয়ে, ইয়াত ক'বলগীয়া একো নাই। কিন্তু মানুহৰ মনত প্ৰতীকক লৈতো পচন্দৰ কথা আছে। জাহাজ বুলি ক'লে ৰাইজৰ টাইটানিকলৈ মনত পৰে বুলি এইবাৰ কটাক্ষ কৰিছে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। পদুম ফুল মানুহে যিমান পবিত্ৰতাৰে লয়, জাহাজ বুলি ক'লে টাইটানিকলৈ মনত পৰে। এনেধৰণৰ কটাক্ষ কৰা এজন সভাপতি হিচাপে আসলতে শোভা নাপায় বুলি বৰ্তমান অসমৰ বহু মানুহেই বিতৰ্ক কৰি আছে। অৰ্থাৎ বহু মানুহেই এই কথাক লৈ তেওঁলোকে মন্তব্য কৰি আছে আৰু টাইটানিকলৈ মনত পৰিছে বুলি উল্লেখ কৰিছে। আৰু তেওঁলোকৰ অৱস্থা টাইটানিকৰ দৰে হয় নেকি বুলি সন্দেহ ব্যক্ত কৰিছে এইবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। যিয়ে যি নকওক, কিন্তু সকলো ক্ষমতা হৈছে ৰাইজৰ হাতত। এইবাৰ অসম জাতীয় পৰিষদৰ কিমানখিনি মৰ্যাদা আৰু কিমানখিনি আগুৱাই যায় সেয়া অসমৰ জনসাধাৰণৰ ওপৰতহে উদাহৰণ। আৰু অসমৰ জনসাধাৰণে এবাৰ নিৰ্বাচন কৰিব।
অগপৰ সভাপতি অতুল বৰাই লগতে কয় কোনে কি প্ৰতীক লৈছে বা লোৱা নাই সেয়া মুখ্য বিষয় নহয়, কিন্তু তেওঁলোকে এনেও ডুবন্ত জাহাজ বুলি উল্লেখ কৰিছে অতুল বৰাই। কিন্তু অতুল বৰা পিছতহে লক্ষণীয় হ'ব আপোনালোকে কিমান চিট পায় আৰু ৰাইজৰ দলে কিমানখিনি আসন লাভ কৰিবলৈ সক্ষম হয়। নিৰ্বাচনৰ সন্মুখত বিভিন্ন নেতাৰ বিভিন্ন ধৰণৰ ভাষণ। আজমলৰে হোৱা মহাযুদ্ধত এনেধৰণে গাঁতি লগাই দিম জীৱনত খুলিব নোৱাৰিব বুলি এইবাৰ মন্তব্য প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ 55 বছৰীয়া শাসনকালত কেৱল ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰা হ'ল। কংগ্ৰেছৰ কোনো ৰাষ্ট্ৰীয় সামাজিক নৈতিক চৰিত্ৰ নাই বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপি অগপ মিত্ৰজোঁটে চৰকাৰেহে ৰাজ্যত শান্তি আৰু সমন্বয়ৰ বাট মুকলি কৰিছে। কিন্তু যদি আপোনালোকে এইটোৱেই মুকলি কৰিছে নিৰ্বাচনৰ সময়ত আপোনালোকে কয় কিয় যে মুছলমানৰ ভোট নালাগে, এই বুলি বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। আৰু লগতে এবাৰ ডিব্ৰুগড়ত আয়োজিত কৰা বিজেপিৰ যুৱ সমাৰোহত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহুকেইটা মন্তব্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী সোণোৱালে কয় শান্তি অবিহনে প্ৰগতি অসম্ভৱ। আমাৰ চৰকাৰৰ দিনতহে কৰ্ম সংস্কৃতিয়ে প্ৰবল ৰূপ ধাৰণ কৰিছে। অসমীয়াৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'বই লাগিব। কংগ্ৰেছে বদৰুদ্দিন আজমলৰ সৈতে লগ লাগি অসমীয়া জাতি ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে, কিন্তু প্ৰকৃততে কোনে কৰিছে? যদি আপোনালোকে এই 5 বছৰৰ ভিতৰত যি আন্দোলনসমূহ হৈছে, কাক লৈ যি জাতিদ্ৰোহী যি আইন যি বিল ইয়াক লৈ আন্দোলন হৈছে, কিন্তু একচেটিয়াভাৱে এইবাৰ খেলত নামিছে বিজেপি দল। যিয়েই যি কি নহওক 2021 চনৰ নিৰ্বাচন হ'ব প্ৰতিটো দলৰ বাবে কঠিন। কোনে দিছপুৰ দখল কৰে, কোনে মুখ্যমন্ত্ৰী হয়, কোনে মুখ্যমন্ত্ৰী পাতে, সেয়া সকলো ভৰসা হৈছে ৰাইজৰ হাতত।